4 মে 2026 কালি নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোট গণনা ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি 1200তকৈ অধিক আমাৰ চৰকাৰী কৰ্মচাৰী আমি নিয়োজিত কৰিছোঁ। আমাৰ 3টা LACৰ কাৰণে 3টা কাউণ্টিং হল হ'ব আৰু প্ৰত্যেকটো কাউণ্টিং হলত 14খনকৈ টেবুল থাকিব। তাৰ উপৰি 3টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে যিখিনি পোষ্টেল বেলট পেপাৰ থাকে তাৰ কাৰণে আকৌ সুকীয়াকৈ 3টা হল থাকিব। গতিকে আমি ভাবোঁ যে আমি গোটেই প্ৰক্ৰিয়াটো সুকলমে শান্তিপূৰ্ণভাৱে কোনো ধৰণৰ খামখেয়ালি নোহোৱাকৈ নিয়াৰিকৈ আমি কৰিব পাৰিম। আৰু আমি যদি ছিকিউৰিটিৰ কথা কওঁ তেতিয়াহ'লে আমি 3টা লেয়াৰ ছিকিউৰিটি কৰিছোঁ। এটা হৈছে নলবাৰী মহাবিদ্যালয়ৰ 100 মিটাৰ দূৰত, সেইটো ফাৰ্ষ্ট লেয়াৰ চেকিং হ'ব। তাৰ পৰা আমি কাকোৱে মোবাইল আনিব নিদিওঁ, কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট আনিব নিদিওঁ, কোনো ধৰণৰ খোৱা বস্তু আনিব নিদিওঁ, বা আমি তেওঁলোকক যিমানখিনি সামগ্ৰী লৈ আহিব, যিখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পাৰ্মিশ্যন দিছে সেইখিনিহে তেওঁলোকে লৈ আহিব পাৰিব। ইতিমধ্যে এই সন্দৰ্ভত আমি নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিৰ আটাইকেইজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ লগত আমি সভা কৰিছোঁ, তেওঁলোকক জনাইছোঁ। আৰু যোৱাকালি আটাইকেইজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তেওঁলোকৰ যিখিনি কাউণ্টিং এজেণ্ট আছিল তাত আমি ডিষ্ট্ৰিক্ট লেভেলত কালি তেওঁলোকক এখন সভা পাতিছোঁ আৰু মই গোটেইখিনি কথা নিজে তেওঁলোকক জনাই দিছোঁ যে প্ৰট'কলছ কি আছে আৰু কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব, আৰু গোটেই কাউণ্টিং প্ৰচেছটো আদিৰ পৰা অন্তলৈ আমি তেওঁলোকক শিকাই দিছোঁ। গতিকে সেইকাৰণে মই আশা কৰিছোঁ সকলোৰে সহযোগত, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত, পুলিচ এডমিনিষ্ট্ৰেশ্যন, কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং এছিষ্টেণ্ট, মাইক্ৰ' অবজাৰ্ভাৰ, গ্ৰেড 3, গ্ৰেড 4 পুলিচ পাৰ্চনেল আৰু কাউণ্টিং এজেণ্ট সকলোৰে সহযোগত আমি নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোট গণনা অতি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব পাৰিম। কিমানমান কৰ্মচাৰী অংশগ্ৰহণ? আমাৰ 1200তকৈ অধিক কৰ্মচাৰী, আমাৰ চৰকাৰী কৰ্মচাৰী তাত নিয়োজিত হৈ থাকিব। কেতিয়া মানে ফলাফল ওলোৱাৰ সম্ভাৱনা আছে? সেইটোতো কোৱা দিগদাৰী, কাৰণ আমাৰ 8টা বজাত আমি পোষ্টেল বেলট পেপাৰ কাউণ্ট আৰম্ভ কৰিম আৰু 8:30 বজাত আমি EVM মেচিন কাউণ্ট আৰম্ভ কৰিম। গতিকে আমি যদি বৰক্ষেত্ৰীলৈ চাওঁ তাত 21টা ৰাউণ্ড, ক'ৰবাত 19টা ৰাউণ্ড, ক'ৰবাত 18টা ৰাউণ্ড। গতিকে মেচিন কাউণ্টিঙতো বেছি সময় নলয় আপোনালোকে জানে, কিন্তু যিটো ভিভিপেট শ্লিপ কাউণ্টিং 5টাটো মেণ্ডেটৰী ভিভিপেট শ্লিপ কাউণ্টিং প্ৰত্যেকটো LACতে হ'ব। তাৰ উপৰি যদিহে প্ৰিজাইডিং বিষয়াই ভোটগ্ৰহণৰ দিনা কিবা ভুল কৰিছে আৰু যিটো ভুলৰ কাৰণে আমি EVM মেচিনটো কাউণ্ট কৰিব নোৱাৰোঁ, তাৰো আকৌ ভিভিপেট শ্লিপ কাউণ্ট কৰিব লাগিব। গতিকে এইবাৰ কি হৈছে, যদি প্ৰিজাইডিং বিষয়াসকলে ভোটগ্ৰহণৰ দিনা কিবা তথ্য পাতি জমা দিওঁতে বা লিখোঁতে ভুল কৰিছে তেতিয়াহ'লে হয়তো ৰাউণ্ডৰ সংখ্যা বাঢ়ি যাব, কিয়নো সেইবিলাক ক্ষেত্ৰত মেচিন কাউণ্ট নহয়, অকল ভিভিপেট শ্লিপে কাউণ্ট হ'ব। আমাৰ কথাটো হৈছে যে আমি 4 তাৰিখে ড্ৰাই ডে অলৰেডি ডিক্লেয়াৰ কৰিছোঁ। ড্ৰাই ডে ডিক্লেয়াৰ কৰিছোঁ, আমি মিটিং এখনো পাতিছোঁ এক্সাইজৰ ফালৰ পৰা, যে সিদিনা কোনো IMFL হওক বা কাণ্ট্ৰিমেড লিকাৰ তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব। তাৰোপৰি আমি গোটেই নলবাৰী চহৰখনতে আমি পথৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা দিছোঁ আৰু সেইখিনি আমি কালি গোটেইখিনি কাউণ্টিং এজেণ্টক মাতি আনি তেওঁলোকক জনাই দিছোঁ, কাউণ্টিং ছুপাৰভাইজাৰসকলক জনাই দিছোঁ যে গাড়ী ক'ত ৰাখিব লাগিব, ক'ৰ পৰা ৱাকিং জোন হ'ব, ক'ৰ পৰা তেওঁলোকে 2চকীয়া বাহন 4চকীয়া বাহন চলাই নিব নোৱাৰিব। আৰু তাৰ উপৰিও মই ইতিমধ্যে যিটো ক'লোঁ যে 3 লেয়াৰ আমাৰ ছিকিউৰিটি আছে, সেই ছিকিউৰিটিটো আমাৰ তাত থাকিবই। আৰু আমি কৈছোঁ যে ভিক্টৰী প্ৰচেছন যদি উলিয়াই যোৱাৰ পিছত সেইটোৰ কাৰণে আমাৰ পৰা আগতীয়া তেওঁলোকে অনুমতি ল'ব লাগিব। আগতীয়া অনুমতি অবিহনে ভিক্টৰী প্ৰচেছন হ'ব নোৱাৰিব বুলি কমিশ্যনে কৈছে আৰু আমি সেইটো আটাইখিনি কেণ্ডিডেট আৰু এজেণ্টক জনাই দিছোঁ।